আছিলে এই চাইছোন এই পুৰা খালা জেঠ মাহত গাছ খাপালে সেইকাৰণে আজি আমাৰ গাছ আনছে আৰু মায়ে ক'ৰ আনছে তই মায়ে গাছ আনছে আৰু গাছডাল বনাব আৰু গাছ মানে বাঁহৰ পুলি কটা বাঁহৰ পুলি আনছে আৰু সেয়া আজি ব্যৱস্থা কৰিব আৰু এইটো ভাজব আৰু খচ্চা বনাব গাজৰ খচ্চা আৰু চাটনি বনাব পাৰি চাটনি বনাব না চাটনি মানে সেইটো কি বুলি কয় আচাৰ বনাবি মানে গুড়ৰখিনি আচাৰ নবনাই খচ্চা বনাই মানে পুৰা মছলাৰ সানি পেলাই খাব পাৰি সুখে খাব পাৰি বহুত প্ৰকাৰ বনাব পাৰি আজি আমাৰ ভাজব আৰু খচ্চা বনাব দেখাই আছো আপোনালোকক এইটো ধুই লৈ এইয়া গাছ বঢ়িয়াকৈ হেৰি কৰিছে এই মায়ে তাৰমানে কি কৰিব এতিয়া এইখিনি খচ্চা আৰু এইখিনি ভাজি খাম খচ্চা মানে এই মানে শুকাই পেলাই বস্তুটো পুৰা মছলাত খাব পাৰিম আৰু এনেকৈ সানি খাম আলু চালু লগা সানি আৰু ইয়াৰ বঢ়িয়াকৈ ব্যৱস্থা কৰি আছে এতিয়া ঘৰতে এটা কৈ আছে হাৱাক বঢ়িয়াকৰ মিলটো তাৰমানে এই গাছ কাটাত নহয় পঠাই দি খুৱাব লাগিব মানে এইখিনিকে দেখাকে নহয় ভিতৰৰ মিলটো লাগিবই নে এই ইয়াতে যোগ বিচাৰি আছে আৰু এয়া এইখিনি হাঁকে নুকুতে এইখিনি ভাজি খাম নহয় না খিচখিচকে কি হাঁকে খিচখিচকে নুকুটা ভাত ৰান ঘৰতে তাহাঁতৰ ভোক লাগছি আৰু এনেকে গোটাতকে খিচখিচকে কাটিলে ভালকে তো নাজানা নেকি আগৰখিনি গোল গোলকে কাটিলে খাই ভাল লাগে কিন্তু আগৰখিনি পেলাই হয় নেকি এইটোৰ মুখত আমৰ আমটো বছিল তাকে ঘৰতে গুচি দিলে কালি আমি পেহীহঁতৰ ঘৰত যাম সেইকাৰণে তাৰমানে পৰহি আমি পেহীহঁতৰ ঘৰত যাম তাৰে আলোচনা চলি আছে আৰু তাৰে ধামাকা ব্লগ আহিব কিহৰ কাৰণে যাম তাতে স্পেচিয়েল কাজ এখন আছে গতিকে দেখাম আৰু ইহঁতে পুৰা ব্যস্ত হৈ আছে লাগি থাকক মই আৰু আমি টিং তুলিব লাগিব আজি আমাৰ তাৰমানে টিংখিনি তোলাৰ মানুহ আহিছে এই বনাই মানে ভাগৰি গৈছে এইটো এইটো ফেন লগাই দিব লাগিব তই ভাগৰিছা নাই বৰ টান হৈছে আৰু এইখিনি মানে অলপ ডাঙৰ কাটাই বল নাই গম পাইছো মই এতিয়া ফেনটো এটা দি দিওঁ সিহঁতে তাৰমানে কৈ পিঠা আৰু চাহ খাই লওঁ বহুত দিনৰ মূৰত এইটো চিলা দেখা পাইছো বা চিলাটো কেতিয়াবাৰ পৰা উৰি আছে ওপৰত কি মজা লাগিছিলে উৰাই থকা চাই মানে খচা কানা কাটি আছে আৰু এয়া আম কাটি আছে আম খাম এইটো আম চাবি কি ধুনীয়া আম চাবি দেই এই আমাৰ আম খা লাগিলে খচ খচ আছে আৰু এইবোৰ পিচ পিচকে আৰম্ভ কৰিলা মানে বিৰাট টেঙা আৰু এই তাৰমানে ডলাত ভগাই দিব আৰু ওপৰত টিঙৰ ওপৰত কাম কৰিছে কাৰণে ডলাৰ ওপৰত দিব আৰু এইখিনি হৈ গ'ল ধুনীয়াকে বা কেনেকুৱা দেখাইছে কমেণ্ট কৰা আপোনালোকে এই আকৌ আতি আছে তাতে থকা পানীখিনি তাৰমানে নাখাওঁ আমি সেইখিনি আঠি এটা থৈ দিব আৰু তাৰপিছত ভাজি পেলাই খাম আৰু এইখিনি মাছেদি খাম সৰু মাছৰ বেছি খাই ভাল লাগে আৰু ডাঙৰ ভাতৰ লগতো খাই ভাল লাগে এইখিনি বটলত ভৰাই থৈ দিম আৰু যদি আপোনালোকে কমেণ্ট কৰে তেতিয়া মাছ কেনেকৈ বনাব লাগে এয়া খচ্চা চলি দিয়া আপোনালোক দেখাই দিম কমেণ্ট কৰক আৰু মিক্সিত মায়ে বঢ়িয়াকৈ খুন্দা আৰম্ভ কৰিলে খচ্চা বনাবৰ কাৰণে আৰু যদি আপোনালোকে কমেণ্ট কৰে তেতিয়া খচ্চা কেনেকৈ বনাব লাগে এটা এক্সট্ৰাকৈ ভিডিঅ' দিম আপোনালোকে কমেণ্ট কৰক খালি আৰু এই গাছখিনি হৈ গ'ল বঢ়িয়াকৈ ভাজিলা আৰু এতিয়া মই খাওঁ আলু ভাজা দালি আৰু এয়া আচাৰখিনি খাই দিওঁ সোনকালে বিৰাট মহ সেইকাৰণে আঁঠুৱান্তলিলৈ সোমাম বুলি ভাবিছিলোঁ পিছে নাই সোমাব নোৱাৰিম কাৰণ এতিয়া যাম মই টিং আনিবৰ কাৰণে মানে দুখন মাটি টিং কমি গ'ল আৰু ওপৰত কিবা কিবি লাগিব আৰু কিবা কিবি বস্তু লৈ আহোঁ চাই মই সোনকালে ৰেজিং মানে ওপৰত পৰা ৰেজিংবিলাক আনিব লাগিব আৰু এই যাব এতিয়া মিটিঙত 100 টকা লাগিব মোৰ তাত 100 টকা নাই 200 টকা তাইক দিছোঁ মই সেইদিনা অলপ পইচা বেছিকৈ দিছোঁ আৰু তাই ফোন বাজি আছে মানে বাজিয়ে আছে আৰু সিফালে তাই মিটিঙত যাবৰ কাৰণে ওলাই আছে আৰু এই মায়ে বঢ়িয়াকৈ খচ্চা বনাইছে আৰু এইখিনি বাকী আছে আৰু মানে ডাঙৰটোত বনাইছিল ডাঙৰটোত বনোৱাৰ কাৰণে হোৱা নাছিল কিবা এই গুড়া হোৱা নাছিল আৰু এতিয়া সৰুটোত বনোৱাৰ কাৰণে বঢ়িয়াকৈ গুড়া হৈছে আৰু এইখিনি গুড়া হৈ গ'ল আৰু বঢ়িয়াকৈ থৈ দিছে বঢ়িয়াকৈ এইখিনিতে আমি খচ্চা বনাব লাগিব এতিয়া থৈ দিওঁ আৰু এই কৈ আছে মাংস আনা যদি আনবি বুলি মাজত আমি খানা খাওঁ তাতে চালি এখন বনাই থৈ আহিছিল তাতে মাংস খাম বুলি ভাবিছিলোঁ কিন্তু সেইদিনাৰ পৰা ধৰি মাংস খোৱা হোৱা নাই আৰু এইগিলা মোক বিচাৰি ৰাখিছে যেনে এইগিলা টিং লগা হৈ গ'ল আৰু এই গাড়ী উঠালোঁ টিং কেইখন আনিলোঁ আনি নুমাই থ'লোঁ বঢ়িয়াকৈ থৈ আহি অকণমান বাটৰ ফালে গ'লোঁ যাই আহি এয়া মাংস লৈ আহিলোঁ আৰু এই কৈ আছিল মাংস খাম বুলি দুটা টোপলাই লৈছোঁ এটা বেলেগ আৰু এটা মাংস এইটো কি কালি গম পাব আপোনালোকে গতিকে এতিয়ালৈ যদি আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক তেতিয়াহে গম পাব কালি এই বস্তুটো কি আনিছোঁ আৰু এইটো কলি আৰু এইয়া বঢ়িয়াকৈ মাংসখিনি এই ধুই আছে থোৱা হয় নেকি বা আৰু এইবিলাক বঢ়িয়াকৈ কাটা হৈ গ'ল আৰু আমি বহুত দিনৰ পৰা য'ত মানে চালিখন বনাইছিলোঁ চালিখনত আমি খানা এটা খাম বুলি ভাবি আছিলোঁ কিন্তু খানাটো খোৱা হোৱা নাছিলে আজি আমি তাতে বনাই খাম আৰু খানাটো বস্তু লৈ যাই আছোঁ আৰু এই হুকডাল মই পটককৈ মাৰি দিওঁ মন্তলকে লৈ আহি পাই গ'লোঁ আৰু এইগিলা বঢ়িয়াকৈ থৈ দিলা আৰু ইয়াতে ৰেডি কৰিব লাগিব আমি খানাটো মই ইউটিউবত লাইভ আহি আছিলোঁ আৰু এইয়া এই বঢ়িয়াকৈ জুইকুৰা ধৰা আৰম্ভ কৰি দিলা আৰু তাতে মাংস চাংস আছে আৰু এতিয়া বঢ়িয়াকৈ
খানা আৰম্ভ হৈ যাব আৰু কিমান দেৰি হয় ঠিক নাই আজি খানা এই বহাই দিলা কেৰাহী ইতেহে বহাই দিলা তাই এতিয়া বঢ়িয়াকৈ মাংস বহাই দিলা হ'ব আৰু অলপ দেৰিকৈ এতিয়া হৈয়ে মাংস দেখাব ল'লে খাওঁ খাওঁ লাগিছে আৰু এইটো মইনা বঢ়িয়াকৈ বনাত ব্যস্ত এয়া কোনে আছিলে এই চাইচোন এই পুৰা খালা ধেত তেৰিকা উত্তৰ ফালে ওলাই গৈছিলোঁ আৰু এয়া বঢ়িয়াকৈ হৈ গ'ল কথা হ'ল কি এইখিনি মানে বেলেগে হ'লে উতলি থকা টাইমত দেখালো হয় মই দেখালোঁ এইতে পানী ঢালাৰ পিছতে আৰু এতিয়া ঘল ঘলকৈ উতলাৰ পিছত বঢ়িয়াকৈ ভাতটো খাই দিম কাৰণ দেৰি হৈ গ'ল বহুত দেৰি হৈ গ'ল ভোকো লাগছি আৰু এতিয়ালৈ যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু যদি ফেচবুক পেজত আছে পেজটো ফ'ল' কৰি দিয়ক কালি এটা ধুনীয়া ব্লগত লগ পাম আজিলৈ বাই বাই গুড নাইট